মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি গণিতৰ আমি অনুপাত সমানুপাত এই চেপ্টাৰটোৰ পৰা কেইটামান অংক আমি সলভ কৰি তোমালোকক দি দিছো। তোমালোকে চাবা। এতিয়া কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 টো তোমালোকে চাইছা। ইয়াত কি আছিল? 9 আৰু 16 পদ কেইটাৰ মাজত মধ্য সমানুপাতিক কি? মধ্য সমানুপাতিক তোমালোকে উলিয়াব দিছে 9 আৰু 16 ত। তেনেহলে আমি এনেকা কৰিম, যেহেতু মধ্য সমানুপাতিক এনেকে লিখিম 9:x equal to x is to 16। তাৰমানে কি মাজৰ যেটো আমাৰ পদ আছে সেই পদটোক আমি x বুলি ধৰি লৈছো। হয়নে? এতিয়া আমি x ৰ ভ্যালু আমি উলিয়াম। আমি কেনেকে x ৰ ভ্যালু উলিয়াম তোমালোকে এবাৰ চাবা। এতিয়া implies আমি লিখিম 9/x is equal to এবাৰ হ'ব x/16। নাই নাই। এতিয়া তোমালোকে জানা ক্ৰস মাল্টিপ্লিকেশন। ক্ৰস মাল্টিপ্লিকেশন মানে এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ। তেনেহলে x আৰু x যদি আমি পূৰণ কৰো তেনেহলে হ'ব আমাৰ x স্কয়াৰ ইকুৱেল টু 19 into 16। মই কিন্তু পূৰণ কৰি দিয়া নাই কিন্তু, হা? পূৰণ কৰি দিয়া নাই কিয়? কাৰণ 9 ৰ জায়গাত আমি 3 স্কয়াৰ লিখিব পাৰো আৰু 16 ৰ জায়গাত 4 স্কয়াৰ আমি লিখিব পাৰো। এতিয়া নেক্সট তোমালোকে কৰিবা কি? ইফালে x ৰ তোমালোকৰ স্কয়াৰ আৰু ইফালৰ স্কয়াৰ দুটা কাটি দিবা। কাটি দিলে আমাৰ থাকি গল কি? which implies x equal to 3 into 4 থাকিল। 3 4 = 12। গতিকে আমাৰ অপচন 12 হ'ব লাগে। ইয়াত আছে না? নিশ্চয় আছে। অপচন নম্বৰ 3 টো চাবা 12। ওকে, এইটো आंसर। এনেকৈ কৰিবা তোমালোকে। কোৱেশ্চন নম্বৰ 2 টো যে আছে, কোৱেশ্চন নম্বৰ 2 টো তোমালোকৰ কাৰণে থৈ দিয়া হল। তোমালোকে নিজে কৰিবা। 64 আৰু 225 পদ কেইটাৰ মধ্য সমানুপাতিক। এক নম্বৰ হৈতে সেম টু সেম। গতিকে তোমালোকে এটো কৰিবা, কৰি কমেন্টত লিখিবা আৰু তোমালোকে চেনেলটো দয়া কৰি সাবস্ক্ৰাইব কৰিবা। আৰু কমেন্টত থকা কি ভিডিঅ থকা কোৱেশ্চনখিনি তোমালোকে আনসার দিবা। কোৱেশ্চন নম্বৰ 7 লৈ গুছি গৈছো মই এবাৰ স্ট্ৰেইট। দুটা সংখ্যা 2:9 অনুপাত আছে। সংখ্যা কেইটাৰ যোগফল 88। সংখ্যা কেইটা হ'ব? আচ্ছা, সংখ্যা কেইটা না? সংখ্যা দুটা হ'ব। আচলতে দুটা সংখ্যা 2:9 অনুপাতত আছে। আচ্ছা, তেনেহলে আমি স্ট্রেইট ধৰি লম যে সংখ্যা দুটা হল আমাৰ কি 2x আৰু 9x। মানে যেহেতু 2:9 অনুপাতত আছে গতিকে 2x আৰু 9x বুলি ধৰি লৈছো। এতিয়া কোশ্চেন মতে ইহত দুটাক যোগ কৰিলে আমাৰ কিমান হ'ব? মই এবাৰ চাই দিছো কোশ্চেনটো। ইহত দুটাক যোগ কৰিলে 88 হ'ব। কিমান কৈছে? 88 হ'ব যদি যোগ কৰা যায়। which implies এতিয়া আমি ইয়াক x ৰ মান উলিয়াম। 2x ইফালে চাবা 2x আৰু 9x দুটা যোগ কৰিলে হয় আমাৰ 11x equal to 88। নহয় নে? এতিয়া আমি 11 এৰি কাটাকাটি কৰিম। 11 1 * 11, 11 8 * 88, which implies x ৰ মান হৈ গল আমাৰ 8। x ৰ মান কিমান হল? 8। যেহেতু x ৰ মান 8 তেনেহলে প্ৰথম সংখ্যাটো কিমান হ'ব আমাৰ 2 into 8 আৰু দ্বিতীয় সংখ্যাটো হ'ব 9 into 8। তেনেহলে 2 into 8 কিমান হয়? 16। 9 into 8 কিমান হ'ব? 72। গতিকে সংখ্যা দুটা হ'ব 16 আৰু 72। সহজকচোন অপচনত আছে নে বাৰু? অপচনত নিশ্চয় থাকিব লাগিব 16 আৰু 72। এই তোমালোকৰ 2 নম্বৰ অপচনটো চাবা 16 72। তাৰপিছত এইবাৰ কোৱেশ্চন নম্বৰ 8। এটোত কি দিয়া আছে? ABC ৰ মাজত 1800 টকা 2:3:2 এটো কথা কৈছে তাৰমানে 2:3:5 অনুপাতত বিতৰণ কৰা হৈছে। ABC ৰ অংশ কিমান হ'ব? আচ্ছা, এটো একে ধৰণৰ, তথাপি মই কৈ দিছো। ধৰি লোৱা হল অনুপাত কেইটা হল আমাৰ 2x 3x আৰু আনটো হ'ব 5x। গতিকে এতিয়া তোমালোকে যোগ কৰিবা কোশ্চেন মতে। এই ইয়াৰ যোগফলে হ'ব আমাৰ 1800 টকা। নাই যোগ কৰিলা। এতিয়া আমি ক্যালকুলেট কৰিম। 2x + 3x + 5x হ'ব আমাৰ স্ট্রেইট 10x equal to 1800। এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰিছা ইয়াত শূন্য আছে, মানে 10 যদি কাটিছো 10 আৰু এটা কাটিলে আমাৰ কিমান হ'ব? 180। তেনেহলে আমাৰ x ৰ মান কিমান হল? x equal to 180। x ৰ মান হল 180। তেনেহলে আমাৰ এতিয়া প্ৰথম অনুপাতটো কিমান হ'ব? মানে প্ৰথমটোৰ ভাগ অংশ কিমান হ'ব?
2x 2x মান 2 into 180 তেনেহলে কিমান হ'ব 360 দ্বিতীয় অংশটো হ'ব আমাৰ 3 into 180 into কৰিলে কিমান 3 0 0 3 8 0 3 8 24 2 square 54 হয়নে আৰু লাষ্টটো হ'ব তোমালোকৰ 5x 5 into 180 শূন্য 5 8 0 40 then 4 square 5 is 9 900 গতিকে এই তিনটাই হ'ব আমাৰ আনসাৰ 360 540 900 সো যকচোন এটা আছে নাই 360 ৰবা মই তোমালোকক দেখাই দিছো এই যে অপশন 4 is the right answer তোমালোকে চাবা এটা কোশ্চেন নম্বৰ 9 টো তোমালোকক মই দেখাই দিছো কোশ্চেন নম্বৰ 9 টোত কি আছিল যে 36x x 16 অনুপাত কি সমানুপাতত আছে তেন্তে x কি হ'ব এই আগতটো দৰে একে কথা যেহেতু এইবিলাক সমানুপাতত আছে তেনেহলে আমি লিখিব পাৰো 36 is to oh damn it what hell এটা ক্লোজ কৰিব লাগিব আমাক লিখিব লাগিব কি 36 is to x is equal to x is to 16 লিখিব লাগিব আগৰ দৰে ক্যালকুলেট কৰিবা 36 by x is equal to x by 16 okay এটা 16 কিন্তু দেই 16 okay তাৰ পিছত তোমালোকে লিখিব লাগিব which again implies cross multiplication বুজাই দিছো তোমালোকক তেনেহলে 36 এটা x স্কয়ার হ'ব 36 into 16 এটা তোমালোকে পূৰণচৰণ কৰিব নালাগে 36 মানে 6 স্কয়ার 16 মানে 4 স্কয়ার এতিয়া তোমালোকে মাথাবিলাক কাটি দিবা কাটি দিয়াৰ পিছত x ৰ ভ্যালু থাকিব আমাৰ কিমান which implies x equal to 6 into 4 6 4 is 24 তখন x ৰ মান উলিয়াব দিছে x ৰ মান হ'ব 24 সো আজকছো এই অপশন নাম্বার আমাৰ 1 টো ৰাইট নাই আৰু কোশ্চেন নাম্বার 10 টো তোমালোকক আগৰ কোশ্চেন নাম্বার 1 2 1 কৰি দিছো 1 ৰ দৰে এটা आंसर হ'ব তোমালোকে কৰি চাবা এটো তোমালোকে কৰিবা নোৱাৰিলে কমেন্টত জনাবা মই আকৌ হেল্প কৰি দিম তোমালোকক সোৱাৰ কাৰণে ধন্যবাদ তোমালোকে দয়া কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ